গামোচাখনৰ কথা মই কম বুলি কৈছিলোঁ। গামোচাখনৰ কথা মই ক'বই লাগিব, প্ৰতিখন মঞ্চতে কৈ আহিছোঁ। যিহেতু বিহু আহি আছে নহয়নে বাৰু? আজি কিন্তু বহুকেইটি দলৰ কান্ধত মই সেই চেনেহীয়ে চেনাই লৈ বৈ দিয়া সেই গামোচাখন, সেই বিহুৱানখন, সেই ভকতি বস্ত্ৰখন কিন্তু কান্ধত লোৱা নেদেখিলোঁ। বহিৰাগত বনাই দিয়া সেই বেপাৰীয়ে বনাই দিয়া সেই গামোচাখন কান্ধত লৈ কেইটিমান দলে সংস্কৃতি ৰক্ষা বুলি কৈছে, কিন্তু সংস্কৃতি ৰক্ষা তেনেকৈ নহ'ব। এই বহিৰাগত অপসংস্কৃতিবিলাক যদি আমি কান্ধত আনি লওঁ তেতিয়া কিন্তু আমাৰ সংস্কৃতি ৰক্ষা নকৰিব। আজিৰ পৰাই এই মঞ্চৰ পৰা আমি সকলোৱে গামোচাখন ত্যাগ কৰিব লাগিব। কৰিবনে নকৰিব? কোনো এগৰাকী আই মাতৃ আজিৰ পৰা আপোনালোকে তেনেকুৱা এখন বস্ত্ৰ, তেনেকুৱা এখন আমাৰ অসমৰ অসমীয়াৰ স্বাভিমান কোনো এজন ভকতৰ ডিঙিত, কোনো এজন অতিথিৰ ডিঙিত আঁৰি নিদিব আৰু আমিও নিপিন্ধো, হয়নে বাৰু? সেইখিনি আমি ত্যাগ কৰিব লাগিব। তেতিয়াহে আমাৰ অসমৰ অসমীয়া শিপিনীসকলে দাম পাব। আৰু এটা কথা, গামোচাখনৰ আমি অৰ্থটো জানি ল'ব লাগিব, নহয়নে বাৰু? প্ৰকৃতি পুৰুষ দুয়ো হৈ বা একমতি, তেৱেহে সিজিব সৰিত ভকতি। আমাৰ ফুলপাহ এটা চাইডে থকা ফুলপাহ প্ৰকৃতি বুলি ধৰা হৈছে, আমাৰ যি ইফালে থকা আছোটো পুৰুষ বুলি ধৰা হৈছে, নহয়নে বাৰু? প্ৰকৃতি পুৰুষ। তাৰ পাছতে আমাৰ যিটো গামোচাখনত তিনিডাল পুলি আছে, এই তিনিটা পুলিয়ে আমাৰ তিনিটা বিহুক বুজাইছে। আৰু আমাৰ কাষতে থকা এই পাহিটোৱে অসমৰ নদ নদীবিলাকক বুজাইছে। তাৰ মাজত থকা যিটো বগা অংশ, সেই বগা অংশই শস্য শ্যামলা উবৰা পথাৰক বুজাইছে। আমি আজিৰ পৰা সেইখন গামোচা ত্যাগ কৰি সৰু ফুলৰ হওক, কিন্তু আমি শুদ্ধ গামোচাখন আমি কান্ধত আনি ল'ব লাগিব। আৰু যেনেকৈ আমাৰ আজি হিমত আছে হওক বা লাভলি নাই হওক, আমাৰ গামোচাখন যদি গৈ ক'ৰবাত উৰাই থৈ আহে অলিম্পিকত গৈ, কিমান ভাল লাগে, টিভিত বহি চাই থাকোঁ, হয়নে বাৰু? কিছুমানে চকু পানী ওলাই যায়, আমি একদম আৱেগত উঠি বাঢ়ি যাওঁ। আমাৰ গামোচাখন তেওঁলোকে ইমান সন্মান কৰিছে, সেয়েহে আমি শুদ্ধ গামোচা ল'ব লাগিব। আজিৰ পৰা এইখিনি ত্যাগ কৰিলেও এই মঞ্চৰ পৰাই আমাৰ হওঁতেও ডিমৌবাসী প্ৰতিঘৰ আইগৰাকীয়ে আৰু প্ৰতিজন বাদ সমস্তই আজিৰ পৰা এই গামোচা ত্যাগ কৰিব। তাৰপাছত মই ৰিহাখনৰ কথা কওঁ। ৰিহাখন যিহেতু আমাৰ আইসকলৰ বস্তু, আমাৰ চিনস্বৰূপে ব্যৱহাৰ কৰা হয়। আগৰ দিনত চাব, আপোনালোকৰ আইতাসকলৰ বাকচত যদি ৰিহা আছিলে, সেই ৰিহাখনত আগটো এটা চাইডে কলা আৰু এটা চাইডে ৰঙা, দুটা পাৰি কেঁচ বচা থাকে। যিগৰাকীৰ আমাৰ পৰিবাৰৰ স্বামীজন ঢুকাইছে, তেখেতৰ ৰিহাখন সেইগৰাকীয়ে কেনেকৈ পিন্ধিব লাগে? কলা আগটো আগফালে বই পিন্ধিব লাগে। আৰু যিগৰাকী বোলে স্বামীজন আছে, তেখেতে ৰঙা আগটো বই পিন্ধে, হয়নে বাৰু?